নমস্কাৰ। কবিতা এটা আবৃত্তি কৰিম। কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনামা বিষ্ণুৰাভা। এতিয়া কিমান ৰাতি। কবি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণুৰাভা। এতিয়া কিমান ৰাতি। তুমি সাৰে আছা আৰু সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে পোৰ। মাজনিশা কোনে ৰাজ আদি আক্ষেপ কৰি যায়। বিষ্ণুৰাভা নাই। নিজান জেলত তুমি সাৰে আছা, সাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচোনৰ লয়লা। বিষ্ণুৰাভা। এতিয়া কিমান ৰাতি। তুমি সাৰে আছা, সাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণুৰাভা। এতিয়া কিমান ৰাতি। বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হাজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মোক প্ৰশ্ন, মুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব। বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা। সঁচা আবেগৰ মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে। কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে। পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী। ধন্যবাদ।